Hello everyone, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। CUET এডমিশন 2025 CUET এডমিশন টাইমলাইন 2025 যিবোৰ ষ্টুডেণ্টে CUET দিছিলা তোমালোকৰ অসমৰ ডিফাৰেন্ট কলেজত এডমিশন ল'ব মন আছে BA BSc সমৰ্থৰ থ্ৰুদি দেন তোমালোকৰ কাৰণে এই ভিডিঅ'টো প্লিজ ভালকে মন কৰি শুনিবা। তোমালোকৰ কাৰণে টাইমলাইন ইতিমধ্যে আহি গৈছে 14 to 16 প্লিজ ভালকে মন কৰিবা। 14 to 16 জুলাই 2025 14 to 16 জুলাই তোমালোকৰ ৰেজিষ্ট্ৰেচন হ'ব আৰু স্ক্ৰুটিনিও হ'ব registration and program selection by the applicant 14 to 16 July 14 to 16 July registration হ'ব আৰু program selection তোমালোকে program কি programত মানে কি BA BSc কৰিবা নে BA কৰিবা নে BSc কৰিবা না BCom কৰিবা নাইবা মেজৰ কি লবা মাইনৰ কি লবা এভৰিথিং তোমালোকে 14 to 16 জুলাইৰ মাজত কৰিব লাগিব 14 to 16 জুলাই 17 জুলাই কাৰেকশ্যন উইথড্ৰ তুমি যদি কিবা ভুল কৰিছা দেন কাৰেকশ্যন কৰিব লাগিব 17 আৰু 18 জুলাই 19 জুলাই স্ক্ৰুটিনি অফ এপ্লিকেশ্যন বাই HEI and corrected application if any আৰু 19 তাৰিখে তোমালোকৰ ভেৰিফাই কৰিব ইনষ্টিটিউচনে ভেৰিফাই কৰিব তোমাৰ এপ্লিকেশ্যনবোৰ ওকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন Higher Education Institution 21 July 21 জুলাইত preparation and publication of merit list 21 জুলাইত merit list বনিব আৰু তোমালোকক পাবলিশ কৰি দিব merit list 21 জুলাইত CUET ৰ merit list ওলাই যাব 22 and 23rd 22nd and 23rd মানে 22 আৰু 23 জুলাইত admission of application in merit list 22 আৰু 23 তাৰিখে তোমালোকৰ এডমিশন হ'ব আৰু admission of merit list first merit list যোনখন দিব তোমালোকৰ হেমতে এডমিশন হ'ব তাৰ পিছত 24 জুলাই registration and application of CUET based spot admission 24 জুলাইত মানে স্পট এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচন হ'ব যদি কোনোবা ৰৈ যায় বা যদি এডমিশন নাপায় কোনোবা এখন ডিপাৰ্টমেন্টত দেন বেলেগ ডিপাৰ্টমেন্টত এপ্লাই কৰিব লাগিব সেই কাৰণে 24 জুলাই দিয়া হৈছে ৰেজিষ্ট্ৰেচনৰ কাৰণে আৰু CUET based spot admission okay 25th July spot admission hobo again 25th July spot admission hobo CUET studenter karone 28 and 30 July 2025 final spot admission non CUET jodi student asa jodi admission howa na etialoke 28 29 30 ei 3 din hobo tumalokor final spot admission non CUET studenter karone okay aru 1st August class academic start ওকে এইখিনি আছিল মেইন ভিডিও সো CUET ষ্টুডেন্টে ভালকে মন কৰি শুনিবা আৰু যদি এই বস্তুখন নোটিফিকেশন লাগে মই দি আছো শৰ্ট বনাইও দি আছো বা পোস্ট কৰি আছো মোৰ পোস্টতো পাবা থ্যাংক ইউ এভৰিওয়ান ভিডিওটো প্লিজ CUET ষ্টুডেন্টৰ লগত ইচ এন্ড এভৰি ষ্টুডেন্টে শেয়াৰ কৰি দিবা থ্যাংক ইউ